অখিল গগৈৰ বিপক্ষে যদি কোনোবাই পুস্তিকা বিতৰণ কৰে তেওঁৰ জীৱনত ভয়াবহ কলংক আছে ভাবিব নোৱাৰা কিন্তু আমি লাজ পাওঁ কাৰণে আৰু এভিডেন্স জীয়াই আছে আজি যদি মই ৰাজনীতি কৰিব খুজিলোহেঁতেন এভিডেন্স দুটা জীয়াই আছে মই ইমিডিয়েটলি ৰাইজৰ আগত লৈ আহিব পাৰোঁ কিন্তু দুজন মানুহ বা দুজন ব্যক্তিৰ জীৱন ধ্বংস হৈ যাব পাৰে বুলিয়েতো আমি এইবিলাকত নানামো কুশল দুৱাৰী ভাল বেয়া সেই পৰীক্ষাটোতো অখিল গগৈয়ে নকৰে থাউৰাত তেওঁ দুবাৰ এমএলএ হ'ল নে নাই তাৰমানে ইনডাইৰেক্টলি অখিল গগৈয়ে কৈছে যে থাউৰাৰ গোটেই মানুহ বেয়া তেওঁ কি বুজাই আছে কুশল দুৱাৰীটো আজি প্ৰথম ইলেকশ্যন খেলা নাই তেওঁতো ভেটাৰেন হৈ গ'ল ইলেকশ্যন খেলি তাৰমানে থাউৰাৰ ৰাইজে দুবাৰ তেওঁক জিকাই ভুল কাম কৰিলে সেইটোৱেতো ক'ব খুজি আছে আৰু এনেকুৱা ধৰণৰ কথা কোৱাটো ৰাজনৈতিকভাৱে শুদ্ধ নহয় কোনো প্ৰাৰ্থীৰ ওপৰত ব্যক্তিগত আক্ৰমণ কৰিব নালাগে যদি কুশল দুৱাৰীৰ ওপৰত কিবা আছে তেওঁ 5 বছৰ এমএলএ আছিল এবাৰটো বিধানসভাত প্ৰশ্ন সুধিব লাগিছিল আজিলৈকেতো সোধা নাই কোৰ্টত এখনটো পিআইএল কৰিব লাগিছিল আজিলৈকেতো কৰা নাই তাৰমানে মোৰ এগেইনষ্টত ইলেকশ্যন নেখেলিলে কুশল দুৱাৰী ভাল আৰু মোৰ এগেইনষ্টত ইলেকশ্যন খেলিলে কুশল দুৱাৰী বেয়া ইমানেই নহয় জানো